নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ সন্ধিয়াৰ প্ৰথমটো ব্ৰেকিং নিউজ E20 পেট্ৰলক লৈ প্ৰথমবাৰৰ বাবে ন্যায়ালয়ৰ ফালৰ পৰা ডাঙৰ নিৰ্দেশনা দিয়া হৈছে। E20 পেট্ৰলৰ বিতৰ্ক চলি থকাৰ মাজতেই ন্যায়ালয়ৰ কঠোৰ সিদ্ধান্ত। E20 পেট্ৰল ভৰাই নষ্ট হ'ল বাহন, নতুন গাড়ী প্ৰধানৰ নিৰ্দেশনা দিয়া হৈছে আদালতৰ ফালৰ পৰা। বাহনৰ মালিকৰ পক্ষত প্ৰথমটো ৰায় দিলে আদালতৰ মতে E20 পেট্ৰলৰ বাবে বাহনৰ মাইলেজত হৈছিল সমস্যা, যাৰ বাবে গাড়ীৰ মালিকক ক্ষতিপূৰণৰ নিৰ্দেশনা দিয়া হৈছে। ছত্তীশগড়ৰ ৰায়পুৰৰ কনজিউমাৰ কোৰ্টৰ এই ডাঙৰ ৰায়দান। বাহনৰ মালিকৰ অভিযোগ E20 পেট্ৰল ভৰোৱাৰ ফলত তেওঁৰ গাড়ী নষ্ট হৈছিল, যাৰ বাবে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আদালতে। দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সামাজিক মাধ্যমত এটি বিশেষ পোষ্ট। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট ঘোষণা, কোনো কাৰণতেই অসমত নচলিব বহু বিবাহ কৰা লোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে। বহু বিবাহ কৰা লোকসকলক দিয়া নহ'ব কোনো ধৰণৰ চৰকাৰী আঁচনি। লাউড এণ্ড ক্লিয়াৰ, ৰাজ্যত সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ব বহু বিবাহ প্ৰক্ৰিয়া। বহু বিবাহত অভিযুক্ত হ'লেই বঞ্চিত হ'ব চৰকাৰী আঁচনি আৰু চৰকাৰী সা সুবিধাৰ পৰা। বহু বিবাহক লৈ এই কঠোৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, সোনাম ৱাংচুকৰ অনশনক লৈ চৰকাৰক দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। প্ৰতিজন ব্যক্তিৰ জীৱন বহুমূলীয়া আৰু তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰাটো চৰকাৰৰ নৈতিক দায়িত্ব। সোনাম ৱাংচুকৰ দৈনিক স্বাস্থ্য পৰীক্ষা কৰাটো সুনিশ্চিত কৰক। যদিহে চিকিৎসকে তেওঁক কোনো ধৰণৰ চিকিৎসা সাহায্যৰ প্ৰয়োজন বুলি নিৰ্ণয় কৰে, তেন্তে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰক। সোনাম ৱাংচুক আজিৰ দিনটোতো অনশনত আছে যন্তৰ মন্তৰত। প্ৰায় 19 দিন ধৰি অনশনত বহিছে সোনাম ৱাংচুক। শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে এই অনশন কাৰ্যসূচী এতিয়াও অব্যাহত আছে। সোনাম ৱাংচুকক লৈ এই ডাঙৰ নিৰ্দেশনা দিয়া হৈছে আদালতৰ ফালৰ পৰা। চৰকাৰৰ তথাপিও কোনো কাণসাৰ নাই সোনাম ৱাংচুকৰ এই অনশনক লৈ। সোনাম ৱাংচুকৰ লগতে কক্ৰোচ জনতা পাৰ্টীৰ এতিয়াও প্ৰতিবাদ অব্যাহত আছে শিক্ষা ব্যৱস্থাক লৈ। অন্য এটা খবৰ, গুৱাহাটী মহানগৰীত এইবাৰ মিয়া খেদা অভিযান আৰম্ভ হৈছে। সাৱধান মিয়াসকল, এফালৰ পৰা খেদি পঠোৱা হৈছে মিয়াক। গুৱাহাটী মহানগৰীত এইবাৰ মিয়াৰ বিৰুদ্ধে বৃহৎ একশ্যন। মহানগৰী গুৱাহাটীত মিয়া থাকিব নোৱাৰিব। নিশা গুৱাহাটীত ভূতনাথ মিয়াৰ বিৰুদ্ধে অভিযান। কোনো মিয়াই দোকান দিব নোৱাৰিব গুৱাহাটীত, কোনো মিয়াই ব্যৱসায় কৰিব নোৱাৰিব। এফালৰ পৰা খেদি পঠোৱা হৈছে মিয়া দোকানীসকলক। হাৰি যোৱা নাই পদপথত ব্যৱসায় কৰা মিয়া। আৰক্ষীক লগত লৈ ৰাইজে চলাইছে এই তীব্ৰ অভিযান। মহানগৰী গুৱাহাটীত মিয়াৰ বিৰুদ্ধে এই বৃহৎ একশ্যন দেখিবলৈ পোৱা গৈছে। গুৱাহাটী মহানগৰীত এটা হত্যাকাণ্ড সংঘটিত হৈছিল, তাৰ পিছতেই মিয়া দোকানীৰ বিৰুদ্ধে এই বৃহৎ অভিযান দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত। পৰৱৰ্তী খবৰ, বজাৰত জুই, মূল্যবৃদ্ধিৰ জুইত হাহাকাৰ গ্ৰাহকৰ। পুনৰবাৰ মূল্যবৃদ্ধি হৈছে কেইবাবিধ সামগ্ৰীৰ। চাউল, চেনি, দাইল, মিঠাতেল, কণীৰ আকাশলংঘী দাম। চাউলৰ দাম বৃদ্ধিয়ে ৰচিছে অভিলেখ। প্ৰতি কেজি VPT চাউলৰ দাম বাঢ়িল 8 টকাকৈ। 1220 টকীয়া 26 কেজি বস্তাৰ চাউলৰ দাম 1410 টকা। সোণা শক্তি চাউলৰ মূল্য 1500 টকাৰ সলনি 1850 টকা। প্ৰতি কেজি চেনিত বাঢ়িল 6 টকা। 220 টকাৰ কণীৰ প্লেট হ'লগৈ 270 টকা। বাহুবলী কণীৰ প্লেটৰ মূল্য 320 টকা। প্ৰতি লিটাৰ মিঠাতেলৰ দাম 5 টকাকৈ বৃদ্ধি হৈছে। ইঞ্জিন মিঠাতেলৰ দাম বৰ্তমান 210 টকা হ'লগৈ। চাৰ্ফ এক্সেলৰ দাম হ'লগৈ 135 টকাৰ পৰা 145 টকা। দাম বৃদ্ধিয়ে এতিয়া ৰচিছে অভিলেখ। দিবলৈ আন এটা ব্ৰেকিং নিউজ, জনজাতিকৰণৰ নামত কোচ ৰাজবংশীক প্ৰতাৰণা কিয়? চৰকাৰক প্ৰশ্ন উত্থাপন। গুৰেশ্বৰত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। বিজেপি চৰকাৰ হাই খাই, জুৱেল ওৰাং হাই খাই ধ্বনিৰে উত্তাল পৰিৱেশ। শীঘ্ৰে দাবী পূৰণ নহ'লে চৰকাৰ ওপৰাই পেলোৱাৰো হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰী ৰাইজে। জনজাতিকৰণৰ নামত কোচ ৰাজবংশীক প্ৰতাৰণা কৰাক লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰ, অসম অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি। ঘটনাস্থলীলৈ ৰাওনা হৈছে বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। পুনৰবাৰ অসম অৰুণাচল প্ৰদেশৰ সীমান্তত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।
অসমৰ বন কৰ্মীলৈ লক্ষ্য কৰি অৰুণাচলী দুৰ্বৃত্তৰ গুলীচালনা ঘটনাৰ পিছতেই অঞ্চলটোত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। আজি বিশালী সংৰক্ষিত বনাঞ্চল পৰিদৰ্শন কৰিব বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। বন বিভাগ আৰু আৰক্ষীৰ সৈতে বৈঠকত মিলিত হ'ব জয়ন্ত মল্ল বৰুৱা। ঘটনাৰ বুজ লোৱাৰ লগতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰিব জয়ন্ত মল্ল বৰুৱাই। ঘটনাক লৈ আতংকিত সীমান্তৱৰ্তী অঞ্চলৰ অসমীয়া খিলঞ্জীয়া ৰাইজসকল। অন্য এটা খবৰ, নিৰ্দয়ীভাৱে মুছলমানৰ ওপৰত চলিছে উচ্ছেদ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিকাশৰ আজি সত্যানাশ হৈছে। এবাৰ গুৰুজীৰ AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল। সমগ্ৰ ৰাজ্যত নিৰ্দয়ীভাৱে মুছলমানৰ ওপৰত উচ্ছেদ চলাইছে বিজেপি চৰকাৰে। জীয়াই থাকিবলৈ এইসকল উচ্ছেদিতক খাদ্য পানীৰ প্ৰয়োজন আছে। মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ সকলোৰে বিকাশৰ কথা কৈ থাকে, কিন্তু বিকাশ বিকাশ বুলি কৈ থাকোঁতেই সত্যানাশ হৈ গৈছে। ৰাজ্যত হোৱা উচ্ছেদক লৈ সৰব হৈ পৰিল AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল। মুখ্যমন্ত্ৰী বিজেপি চৰকাৰ ভূমিকাত খুব AIUDFৰ বিধায়কগৰাকীৰ। উচ্ছেদিতক জীয়াই থাকিবলৈ এটুকুৰা হ'লেও মাটি লাগে। যেনেকৈ যি হওক ৰাজ্যত উচ্ছেদ বন্ধ হ'ব লাগে। উচ্ছেদৰ বিৰোধিতাৰে সদনত বক্তব্য মৌলানা বদৰুদ্দিন আজমলৰ। সকলো ফালেই উচ্ছেদ চলিছে, কিন্তু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা নাই। মিছন বসুন্ধৰা 1, 2, 3ত প্ৰতিশ্ৰুতি দিছিল যদিও একো নহ'ল। কিন্তু সংখ্যালঘুক কোনো ধৰণৰ সুবিধা দিয়া নাই চৰকাৰে। কিয় বাৰে বাৰে এইসমূহ অসমত হৈ আছে? এইদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল AIUDF প্ৰধান তথা বিনাকান্দি সমষ্টিৰ বিধায়ক মৌলানা বদৰুদ্দিন আজমলক। উচ্ছেদ অভিযানৰ বিৰুদ্ধে গৰজি উঠিল আজমল। অন্য এটা খবৰ, 5 বাৰকৈ নামাজ আদায় কৰিছিল ভগৱান শ্ৰীকৃষ্ণই। মৌলানা জাৰ্চিছ আনচাৰীৰ বিস্ফোৰক মন্তব্য। ভগৱান শ্ৰীকৃষ্ণক লৈ বিতৰ্কিত মন্তব্য কৰিছে মৌলানাগৰাকীয়ে। 5 বাৰকৈ হেনো নামাজ আদায় কৰিছিল ভগৱান শ্ৰীকৃষ্ণই। ভগৱান শ্ৰীকৃষ্ণক লৈ বিতৰ্কিত মন্তব্য মৌলানা জাৰ্জিছ আনচাৰীৰ। মৌলানা জাৰ্জিছ আনচাৰীৰ মন্তব্যক লৈ তোলপাৰ সমগ্ৰ ভাৰত। মৌলানা জাৰ্জিছ আনচাৰীক গ্ৰেপ্তাৰৰ দাবী হিন্দু দল সংগঠনৰ। শ্ৰীকৃষ্ণ আৰু ৰামে ইছলাম ধৰ্মৰ প্ৰচাৰ কৰিছিল। 5 বাৰকৈ নামাজ আদায় কৰিছিল শ্ৰীকৃষ্ণই। আৰু এইদৰে শ্ৰীকৃষ্ণক লৈ এক বিতৰ্কিত মন্তব্য কৰিছে মৌলানাগৰাকীয়ে। মৌলানা জাৰ্জিছ আনচাৰীৰ বিতৰ্কিত মন্তব্যক লৈ সৰব হিন্দু ধৰ্মগুৰু। আৰু অতি শীঘ্ৰেই মৌলানাগৰাকীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে হিন্দু সংগঠনসমূহে। অন্য এটা খবৰ, জন্মৰ প্ৰমাণ পত্ৰ নাথাকিলে পৰিব বিপদত। আহি আছে নতুন নিয়ম, যাব লাগিব আদালতলৈ। জন্মৰ প্ৰমাণ পত্ৰ নাথাকিলে পৰিব এইবাৰ বিপদত। জন্ম আৰু মৃত্যুৰ প্ৰমাণ পত্ৰক লৈ আহি আছে কঠোৰ নিয়ম। সময়মতে জন্মৰ প্ৰমাণ পত্ৰ আৰু মৃত্যুৰ প্ৰমাণ পত্ৰ নবনালে হ'ব পাৰে বিপদ। আদালতৰো কাষ চাপিবলগীয়া হ'ব পাৰে আপোনাৰ। শিশুৰ বাৰ্থ চাৰ্টিফিকেট লাগিব। শিশুৰ জন্মৰ 2 বছৰৰ পাছত জন্মৰ প্ৰমাণ পত্ৰ বনাবলৈ আয়ুক্ত বা মহকুমা দণ্ডাধীশৰ অনুমতি ল'ব লাগিব। একেদৰে মৃত্যুৰ 2 বছৰত প্ৰমাণ পত্ৰ বনাবলৈ ল'ব লাগিব জিলা আয়ুক্ত বা মহকুমা দণ্ডাধীশৰ পাৰ্মিশ্যন। 2 বছৰতকৈ অধিক সময়ৰ পাছত জন্ম বা মৃত্যুৰ প্ৰমাণ পত্ৰ বনাবলৈ কাষ চাপিব লাগিব আদালতৰ। জন্মৰ চাৰ্টিফিকেটক লৈ এই গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, 10 মিনিটত হোম ডেলিভাৰী বন্ধ হ'ব সমস্যা। 10 মিনিটত হোম ডেলিভাৰী হ'ব ৰন্ধন গেছৰ। দেশৰ গ্ৰাহকসকললৈ ডাঙৰ সুবিধা আগবঢ়োৱা হৈছে। এতিয়াৰে পৰা 10 মিনিটত হোম ডেলিভাৰী হ'ব ৰন্ধন গেছৰ। অনলাইন অৰ্ডাৰ দিব পাৰিব ৰন্ধন গেছৰ বাবে। দেশত প্ৰথমবাৰৰ বাবে হাতত লোৱা হৈছে এই বৃহৎ সুবিধা। ছুইগিত অনলাইনতেই অৰ্ডাৰ দিব পাৰিব ৰন্ধন গেছ। HPCL ছুইগিৰ মাজত নতুন চুক্তি। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দৰে চিলিণ্ডাৰো দিব পাৰিব অৰ্ডাৰ। ছুইগি ইনষ্টামাৰ্টে দেশৰ জনতাৰ বাবে লৈছে এই পদক্ষেপ। প্ৰথম পৰ্যায়ত বেংগালুৰুত হ'ব চিলিণ্ডাৰৰ ডেলিভাৰী। HP নাবিয়াৰ ৰন্ধন গেছ দিব পাৰিব অৰ্ডাৰ। এই চিলিণ্ডাৰ ক্ৰয় কৰিলে খালী চিলিণ্ডাৰ দিব নালাগে ঘূৰাই।
ঘৰত LPGৰ কানেকশ্যন নাথাকিলেও ক্ৰয় কৰিব পাৰিব চিলিণ্ডাৰ। পৰৱৰ্তী সময়তহে খালী চিলিণ্ডাৰ ঘূৰাই দিব লাগিব গ্ৰাহকে। এই চিলিণ্ডাৰ হ'ব 10 কেজি। ছাত্ৰ ছাত্ৰী, শ্ৰমিক, ভাড়াঘৰৰ লোকেও সংযোগ নথকাকৈ ল'ব পাৰিব গেছ চিলিণ্ডাৰ। চিলিণ্ডাৰ অৰ্ডাৰ কৰা গ্ৰাহকে পৰিচয় পৰীক্ষা হিচাপে KYC কৰিব লাগিব। প্ৰয়োজনীয় নথিপত্ৰৰ অনলাইনতে দিব লাগিব তথ্য। পূৰ্বৰ চিলিণ্ডাৰতকৈ এই চিলিণ্ডাৰৰ ওজন হ'ব যথেষ্ট কম। দেশত প্ৰথমবাৰৰ বাবে এই ডাঙৰ সুবিধা প্ৰদান কৰা হৈছে ৰন্ধন গেছক লৈ। ৰন্ধন গেছ এতিয়া ঘৰতে বহি লাভ কৰিব গ্ৰাহকসকলে। পৰৱৰ্তী খবৰ, চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহ কৰিলে হাৰি নাযাব। অভিযোগৰ বাবে বিধায়কে মুকলি কৰিলে হোৱাটছআপ নম্বৰ। চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহ কৰিলে কোনো এজন লোক হাৰি যাব নোৱাৰে। ৰাজ্যত নচলিব কোনো দালাল ৰাজ। দালালৰ বিৰুদ্ধে পুনৰবাৰ কঠোৰ সিদ্ধান্ত। বিধায়কৰ নামত ধন সংগ্ৰহ কৰা চক্ৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ। বিধায়কৰ নামত কৰিব নোৱাৰিব ধন দাবী। দুৰ্নীতি ৰোধ কৰিবলৈ বিধায়কৰ অভিনৱ পদক্ষেপ। এতিয়াৰে পৰা প্ৰমাণসহ পোনপটীয়াকৈ কৰিব পাৰিব অনিয়মৰ অভিযোগ। ৰাইজৰ সুবিধাৰ্থে মুকলি হ'ল বিশেষ হোৱাটছআপ নম্বৰ। অভিযোগৰ বাবে মুকলি কৰা হৈছে হোৱাটছআপ নম্বৰ 9365363003। ধন দাবী কৰিলে ফটো ভিডিঅ' সহ হোৱাটছআপত বাৰ্তা পঠোৱাৰ আহ্বান। দুৰ্নীতি আৰু প্ৰতাৰণা ৰোধত ৰাইজৰ সহযোগিতাই হ'ব প্ৰধান সঁজুলি। বিলাসীপাৰাৰ ৰাইজক এই সতৰ্কবাণী। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, মিছন ইৰাণ। ইৰাণক চাৰিওফালৰ পৰা ঘেৰি ভয়ংকৰ আক্ৰমণ আমেৰিকাৰ। সময় যিমানেই বাগৰিছে সিমানেই ভয়ংকৰ হৈ পৰিছে ইৰাণ আমেৰিকাৰ যুদ্ধ। আমেৰিকান সেনা মিছন ইৰাণত কঁপিছে মধ্যপ্ৰাচ্য। আমেৰিকাৰ বিৰুদ্ধে অস্তিত্বৰ যুদ্ধত নামিছে এতিয়া ইৰাণ। ইৰাণক ৰঙা চকু দেখুৱাই ডনাল্ড ট্ৰাম্পৰ আক্ৰমণৰ নিৰ্দেশ। ইৰাণক চাৰিওফালৰ পৰা ঘেৰি ভয়ংকৰ আক্ৰমণ আমেৰিকাৰ। ইৰাণৰ ৰাজধানী তেহৰানক ঘেৰি ধৰিছে মাৰ্কিন সেনাৰ যুঁজাৰু বিমানে। ধাৰাসাৰ বোমাবৰ্ষণ, মিছাইল আক্ৰমণ, ড্ৰোন আক্ৰমণ আমেৰিকাৰ। হস্তম হৈ আছে আমেৰিকাৰ 3খনকৈ KC-135 এয়াৰ টেংকাৰ। হস্তম 2খনকৈ KC-46A আৰু এখন E-3A WACS বিমান। যুঁজাৰু বিমানৰ সংখ্যা আৰু আছে বুলি দাবী বিশেষজ্ঞৰ। তেহৰানৰ ভয়ংকৰ আক্ৰমণৰ বাবে সাজু আমেৰিকা। তেহৰানৰ উপৰিও বৰুজেট চহৰৰ সমীপতো আক্ৰমণ। আমেৰিকাৰ নৌসেনাই ঘেৰি ধৰিছে ইৰাণৰ বন্দৰসমূহ। ইতিমধ্যেই হৰমজ জলদ্বীপো বন্ধ কৰিছে ইৰাণে। ভাৰতীয় সময় অনুসৰি পুৱতি নিশা 3:30 বজাত আক্ৰমণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ। ইৰাণৰ গ্ৰেটাৰ টাম্প দ্বীপতো ডিফেন্স ছিষ্টেম, ক্ৰুজ মিছাইল ঘাটিতো ভয়ংকৰ আক্ৰমণ আমেৰিকাৰ। প্ৰায় 90 মিনিট সময় ভয়ংকৰ আক্ৰমণ। ইপিনে বাহৰেইন, জৰ্ডান আৰু কুৱেইটত ইৰাণৰ আক্ৰমণ। আমেৰিকান সামৰিক ঘাটিত ভয়ংকৰ আক্ৰমণ ইৰাণৰ। বাহৰেইন আৰু কুৱেইটত মিছাইল এলাৰ্ট জাৰি কৰা হৈছে। ইৰাণৰ ৰাজধানী তেহৰানক ঘেৰি ধৰিছে মাৰ্কিন সেনাৰ যুঁজাৰু বিমানে। মুঠতে মধ্যপ্ৰাচ্যত এই ভয়ংকৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে। যুদ্ধ কোনো প্ৰকাৰেও এতিয়াও ক্ষান্ত হোৱা নাই। এইবাৰ ইৰাণক সম্পূৰ্ণৰূপে ধ্বংস কৰিবৰ বাবে উঠি পৰি লাগিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। ডনাল্ড ট্ৰাম্পৰ নেতৃত্বত এইবাৰ ইৰাণৰ ওপৰত এই ভয়ংকৰ আক্ৰমণ কৰিবলৈ সাজু হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। অন্য এটা খবৰ, ঘৰত 4চকীয়া বাহন আছে নেকি? যদি আপোনাৰ ঘৰত 4চকীয়া বাহন আছে তেন্তে আপুনি নাপাব ৰেচন কাৰ্ডৰ সুবিধা। ঘৰত 4চকীয়া বাহন থাকিলে নাপাব বিনামূলীয়া ৰেচন কাৰ্ডৰ চাউল। বাছি বাছিহে এতিয়াৰে পৰা ৰেচন কাৰ্ড প্ৰদান কৰিব চৰকাৰে। ঘৰত 4চকীয়া বাহন থাকিলে নাপাব বিনামূলীয়া চাউল। পৰিয়ালটোৰ বাৰ্ষিক আয় 4 লাখৰ ওপৰত হ'লেও নাপাব ৰেচন কাৰ্ড। পৰিয়ালৰ কোনো সদস্যই চৰকাৰী চাকৰি পালেও বঞ্চিত হ'ব ৰেচনৰ পৰা। আয় কৰ পৰিশোধ কৰা ব্যক্তি বা পৰিয়ালক চৰকাৰে নিদিয়ে চাউল। উপৰোক্ত শ্ৰেণীৰ অন্তৰ্গত হিতাধিকাৰীক ৰেচন কাৰ্ড জমা দিবলৈ আহ্বান। স্বইচ্ছাই সমৰ্পণ কৰা ৰেচন কাৰ্ডৰ গৰাকীক প্ৰশংসা পত্ৰ প্ৰদান কৰা হ'ব। অন্যথা ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে বিধিগত ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে। হোজাই জিলাৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকললৈ এই ডাঙৰ নিৰ্দেশনা জাৰি কৰা হৈছে।